মোক ল'ৰা এটাই তাৰ নাম হয় আকাশ চোৰাং মোক ফোন কৰি মাতি বেয়া কাম কৰিলে মোৰ লগত ঠগি কিনে বাগানত লৈ গৈ মোৰ বয়ফ্ৰেণ্ড আছে পৰহি মোক এনে লগ কৰিবলৈ মাতিছিল অকলে আছিলে ফোন কৰি মাতিছিলে টিংখাঙত জঘন্য ঘটনা কথা পতাৰ চলেৰে প্ৰেমিকে ধৰ্ষণ কৰিলে এগৰাকী 15 বছৰীয়া কিশোৰীক পোহৰলৈ আহিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বামুণবাৰীত সংঘটিত চাঞ্চল্যকৰ কাণ্ড প্ৰেমৰ জালত পেলাই 15 বছৰীয়া কিশোৰীক ধৰ্ষণ প্ৰেমিক ৰূপী লম্পটৰ যোৱা 24 জুলাই তিলৈজান নিবাসী আকাশ চোৰাং নামৰ যুৱকজনে বামুণবাৰী অঞ্চলৰ কিশোৰীগৰাকীক ফোন কৰি বামুণবাৰীৰ চাহ বাগিচালৈ মাতে আবেলি কিশোৰীগৰাকী নিৰ্দিষ্ট স্থানত উপস্থিত হোৱাত যুৱকজনে কিশোৰীগৰাকীক ধৰ্ষণ কৰি বাগিচাৰ মাজত অচেতন অৱস্থাত পেলাই থৈ যায় পাছত দুজন স্থানীয় যুৱকে কিশোৰীগৰাকীক প্ৰত্যক্ষ কৰে আৰু ভুক্তভোগী কিশোৰীগৰাকীক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিয়ে ঘটনা সন্দৰ্ভত আজি ভুক্তভোগী কিশোৰীগৰাকীয়ে পৰিয়ালসহ টিংখাং আৰক্ষী থানাত উপস্থিত হৈ ভণ্ড প্ৰেমিক আকাশ চোৰাঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ইফালে দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তিলৈজানৰ নিবাসী বুলি এনে তেওঁলোকৰ মুখেৰে গম পাইছোঁ যে ল'ৰাটোৰ নাম হৈছে আপোনাৰ আকাশ চোৰাং আৰু তেখেতে লগত মানে 1 মাহ দিন ধৰি মানে তেনেকুৱা আৰু বাৰ্তালাপ হৈ আছিলে কথা বতৰা চলি আছিলে তো ঠিক তেনে অৱস্থাতে এই 24 তাৰিখে ছোৱালীজনীক মাতিলে ফোনৰ যোগেদি মাতি কিনে এই বামুণবাৰী বাগানত মানে ছোৱালীজনীৰ লগত মানে বেয়া কাম কৰিলে কৰাৰ পাছত ছোৱালীজনী তাতে মানে বেহুচ হৈ গ'ল আৰু তো তেতিয়া দুটা ল'ৰা কিজানি দেখিলে দেখাত এই দুটা ল'ৰা দেখাত এই ল'ৰাটো একেবাৰে মানে পলায়ন কৰিলে ছোৱালীটোক এৰি কিনে তাৰপিছত এই দুটা ল'ৰাই এই ছোৱালীজনীক ধৰি আনি কিনে কাপোৰ চাপোৰ কিনিলে তাৰপিছত কাপোৰ চাপোৰ পিন্ধাই কিনে ঘৰলৈ ৰাতি প্ৰায় আপোনাৰ 9:30-10টাৰ ভিতৰত ঘৰত আনি দিলে বুলি কৈছে আজি এজাহাৰ আমি দিলোঁ টিংখাং থানাত আৰু টিংখাং থানাই আমাক সন্মান দিছে আশ্বাসন দিছে যে এই দোষীজনক এৰেষ্ট কৰিম বুলি তো আমিও প্ৰশাসনৰ লগত মানে জড়িত হৈ আমিও লাগিম সংগঠন হিচাপে য'লৈকে আছে ল'ৰাটো য'তে নহওক মানে প্ৰশাসনৰ সহায়ত আমি ল'ৰাটোক বিচাৰি তেওঁক মানে উচিত শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ আৰু লগতে যিটো ছোৱালীটোৰ মানে এতিয়া ভৱিষ্যত যিটো আন্ধাৰ হৈ গৈছে তাক মানে একটা উচিত ক্ষতিপূৰণ দিবৰ কাৰণে আমি এই পৰিয়ালটিক আমি দাবী জনাইছোঁ